Hello everyone, welcome to my channel. মই বাজাজ ইনোভেটিভৰ পৰা কৈছো। আমাৰ প্ৰথমতে নগাঁও ডিলাৰ আছিল, বৰ্তমান ডিঙত খোলা হৈছে। 5 তাৰিখৰ পৰা ওপেন, ছেপ্টেম্বৰৰ 5 তাৰিখ। আপোনালোকে যদি গাড়ী এখন ক্ৰয় কৰিব বিচাৰে, বাজাজৰ যিকোনো আইটেম, ধৰক বাজাজ গগো, বাজাজ আৰি, গেছ পেট্ৰলৰ যিটো CNG হয় সেইটো, বা বাজাজ এক্সেল, যিকোনো গাড়ীৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে মোক কল কৰিব। বিশেষকৈ আমাৰ ডিলাৰটো বৰ্তমান স্পেচিয়েলি লাহৰীঘাট, মৈৰামাৰী, ডিং ওচৰত হ'ল, যেহেতু ডিঙত আমাৰ ডিলাৰটো খোলা হৈছে। 5 তাৰিখৰ পৰা ওপেন হৈছে। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে ইমিডিয়েট যোগাযোগ কৰক। ডিং নিয়াৰ টেন্সৰ ওচৰত। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মোক কল কৰিব। মই স্ক্ৰীনত নাম্বাৰটো দিয়েই ৰাখিছোঁ আপোনালোকৰ সুবিধাৰ্থে। যদি এড্ৰেছটো বুজি নাপায় মোক কল কৰিব। আনকি মই স্ক্ৰীনত এড্ৰেছটো দি ৰাখিছোঁ, আপোনালোকে চাব। আমাৰ ডিলাৰত আহিব, যিমান পাৰোঁ সিমান কম দামত গাড়ীখন আপোনালোকক দি দিম। যদি আপোনালোকে বেটাৰী গাড়ী ল'ব বিচাৰে তেনেহ'লে বেটাৰী গাড়ীটো পাব। বৰ্তমান EV গাড়ী অৰ্থাৎ বেটাৰী গাড়ী বুলি ক'বলৈ হ'লে বাজাজ নাম্বাৰ 1ত আছে। বিশেষকৈ চবেই বিচাৰে যাতে এখন ভাল গাড়ী ক্ৰয় কৰি কেইটকা ইনকাম কৰিব পাৰি, নিজৰ ফেমিলিটোলৈ চলাব পাৰি। আমাৰ তাত EMIৰ সুবিধা আছে। এদিনতেই গাড়ীখন ডেলিভাৰী দি দিয়া হয়। গাড়ী এভেইলেবল আছে। যিকোনো গাড়ী ল'বলৈ হ'লে মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব। আমাৰ এড্ৰেছটো ডিং, মনত ৰাখিব, আকৌ কৈ দিছোঁ, ডিং হয়। ডিং নগাঁৱৰ আণ্ডাৰতে পৰিছে। আপোনালোকে সোনকালে আহক, গাড়ী এখন ক্ৰয় কৰক। আমি যিহেতু ইয়াত নতুনকৈ আহিছোঁ, তাৰ পৰা চাব ডিলাৰ হৈ আমি ডিঙত আহিছোঁ। তেনেহ'লে মই আগতে নগাঁও ডিলাৰতে আছিলোঁ, বৰ্তমান ডিঙত। আপোনালোকে আহিব আৰু গাড়ী এখন ক্ৰয় কৰিব বুলি আশা ৰাখিছোঁ। আৰু মোৰ নাম্বাৰটোত যোগাযোগ কৰক, তেনেহ'লে এড্ৰেছটো মই ভালকৈ দি দিম। আৰু এটা কথা মনত ৰাখিব, এদিনতেই গাড়ীখন ডেলিভাৰী হৈ যাব, ইমান দেৰি নকৰোঁ। আৰু গাড়ীখন এভেইলেবল আছে। ঠিক আছে, পলম নকৰি সোনকালে যোগাযোগ কৰিব। ধন্যবাদ। নেক্সট ভিডিঅ' দিম আকৌ।